নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত দিবলৈ লৈছো অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে বিজেপিক অপেন চেলেঞ্জ সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কৈছে পুলিচক আঁতৰত ৰাখি নিৰ্বাচন খেলত বিজেপিৰ মণ্ডল সভাপতিয়ে ৰাজ্যিক সভাপতিক অপমান কৰিছে। এয়া হৈছে বৰ্তমান বিজেপিৰ নীতি। কংগ্ৰেছ দল জনসাধাৰণৰ অন্তিম আশা বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। আন এটা খবৰ, ৱাকফ আইনৰ বিৰোধিতা কৰি চাকৰিৰ পৰা পদত্যাগ কৰিছে IPS বিষয়া নুৰুল হুদাই। মুছলমান সমাজৰ বাবে ন্যায় বিচাৰি IPS পদ এৰিলে নুৰুল হুদাই। মুছলমান সমাজক শক্তিশালী ৰাজনৈতিক নেতৃত্ব দিয়াৰ প্ৰতিশ্ৰুতি নুৰুল হুদাৰ। IPS বিষয়া নুৰুল হুদাই কৈছে বিহাৰৰ 18% মুছলমানক একত্ৰিত কৰিব লাগিব। বিজেপি চৰকাৰে ৱাকফ সংশোধনী আইন আনি মুছলমানৰ সম্পত্তি, মুছলমানৰ অধিকাৰ সকলো শেষ কৰাৰ সময়তেই IPS পদ ত্যাগ কৰি নুৰুল হুদাই লৈছে এই ডাঙৰ সিদ্ধান্ত। মুছলমান সমাজক শক্তিশালী কৰিবলৈ ৰাজনৈতিক নেতৃত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছে IPS বিষয়াজনে। পৰৱৰ্তী খবৰ, গৃহমন্ত্ৰী অমিত শ্বাহক পুনৰ সকিয়নি মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ। MK ষ্টেলিনে কৈছে কোনো পৰ্যায়ত শাসন নচলিব তামিলনাডুত। বিভাজন আনিলেও সফল নহ'ব বিজেপি। ৰাজ্যৰ অধিকাৰ কাঢ়িলেও শক্তিশালী নহয় কেন্দ্ৰীয় চৰকাৰ। অমিত শ্বাহলৈ স্পষ্ট সকিয়নি তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ। MK ষ্টেলিনে কৈছে অমিত শ্বাহৰ দাদাগিৰি তামিলনাডুত নচলিব। প্ৰধানমন্ত্ৰী মোদীৰ দাদাগিৰি তামিলনাডুত নচলিব। তামিলনাডুত কেৱল মাত্ৰ চলিব তামিলৰ দাদাগিৰি। আন এটা খবৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ওপৰত ডাঙৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ সাংসদ নিশিকান্ত দুবে। নিশিকান্ত দুবে কৈছে এই দেশত ঘটি থকা সকলো গৃহযুদ্ধৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না দায়ী। মুছলমান হোৱাৰ বাবে বিজেপিৰ সাংসদ নিশিকান্ত দুবে এই ডাঙৰ অভিযোগ উত্থাপন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ওপৰত এইদৰে আঙুলি টুৱাইছে বিজেপিৰ সাংসদ নিশিকান্ত দুবে। নিশিকান্ত দুবে কৈছে এই দেশত ঘটি থকা বৰ্তমান ৱাকফ বিৰোধী সংশোধনী আইনক লৈ যি প্ৰতিবাদ হৈ আছে, যি হিংসাত্মক ঘটনা পশ্চিমবংগত হৈ আছে, তাৰ বাবে দায়ী বুলি কৈছে সঞ্জীৱ খান্না। নিশিকান্ত দুবে কৈছে যে এই সকলোবোৰ ঘটনাৰ বাবে দোষী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।